উৎসৱ মুখৰ নহয় মিয়াৰ পৰিৱেশ সিদিনাখন কোন হিন্দু মানুহৰ 50টা লগত আহিছিল মোক বুজাই দিয়ক অকল মিয়াবিলাকে আহিছিলে কালি ৰঙিয়াত গোটেই মিয়া কংগ্ৰেছৰ সভা নহয় কংগ্ৰেছৰ ইস্তেমা হয় এইটো राजनैतिक इस्तेमा एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता चिल्लाने दो मियाँ मियाँ करने दो वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे ৰাজীৱ ভৱনত টিকট প্ৰত্যাশীৰ ভিৰ দেখি এনেদৰে মুখ্যমন্ত্ৰীয়ে অব্যাহত ৰাখিছে কংগ্ৰেছক আক্ৰমণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত মিয়াৰ উজান উঠিছে ৰাজীৱ ভৱনত কংগ্ৰেছে অসমৰ ধৰ্ম সংস্কৃতি লৈ প্ৰত্যাহ্বান আনিছে 750 কংগ্ৰেছৰ আবেদন আহিছে কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে কিন্তু লগত নকলে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে 750 গৰাকীয়ে মিয়া প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে 120খন নে 130খন আমাৰ হিন্দু মানুহৰ বাকী গোটেইবিলাক মিয়াৰ আবেদন তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত তাৰপিছত যোৱাকালি ৰঙিয়াত এখন মিটিং হৈছিল নিজে আচৰিত হৈ গ'লোঁ যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল এখন ইস্তেমা হৈ আছিল তাত মিটিং কম ইস্তেমা বেছি সেইকাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম সংস্কৃতি আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে আৰু এই পাৰ্টিটোক আমি যিমানেই ইলেকশ্যনত পৰাজিত কৰিব পাৰিম সিমানেই দেশ আৰু জাতি সুৰক্ষিত হ'ব পিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে নুশুনে মুখ্যমন্ত্ৰীৰ অদৰকাৰী কথা এওঁৰ বাবে গুৰুত্বপূৰ্ণ ৰাইজৰ বাৰ্তাহে নাই কোৱা আজিকালি মই তেওঁলোকৰ কথাবোৰ অলপ কমকৈ শুনো যুক্তিপূৰ্ণ কিবা কথা থাকিলে অসমৰ ৰাইজৰ সম্পৰ্কত কিবা কথা থাকিলে শুনো আৰু যি টি কথাবোৰ ময়ো অলপ আমনি পাওঁ তো মই অলপ কমকৈ শুনো কিন্তু ৰাইজে কি কথা কৈছে মই সেইখিনি কথা খুব মন দি শুনো আৰু অসমৰ জনসাধাৰণে কৈছে যে গুৱাহাটী ৰাজীৱ ভৱনত যিদৰে মানুহৰ ভিৰ হৈছে সমাগম হৈছে ৰাইজে ভাল পাইছে বহুতে মোক জনাইছে যে যদিও তাত ট্ৰেফিকৰ কাৰণে 1 ঘণ্টা 1.5 ঘণ্টা ৰ'বলৈ হৈছে কিন্তু আমি আপত্তি পোৱা নাই আমি বিচাৰোঁ কংগ্ৰেছ দল আৰু শক্তিশালী হোৱাটো আৰু ৰাইজৰ কথাবোৰে বাস্তৱ কথা ৰাইজৰ কথাবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি ৰাইজৰ প্ৰতিনিধি আমি ৰাইজৰ কথাবোৰ মন দি শুনিছোঁ আৰু পুনৰবাৰ আগন্তুক দিনত কংগ্ৰেছ দলটো আৰু সবল আৰু দুগুণ আৰু শক্তিশালী কৰা আমাৰ প্ৰতিশ্ৰুতি থাকে ইয়াৰ মাজতে আজমলৰ হুংকাৰ এদিন মিয়াৰ ৰাজত্ব হ'ব অসমত एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता चिल्लाने दो मियाँ मियाँ करने दो वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य मियाँ 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 मानो कि बिल्ली হৈছে নেকি কেট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আৰু মুছলমানো মিয়া মিয়া কৰিব আৰু ভোট দি দিব লজ্জা লাগিব চুল্লুবৰ পানীত ডুবিয়া মৰক মিয়াক লৈ সৰব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ নিৰ্বাচন আয়োগত দিব দেৱব্ৰত শইকীয়াই লুৰিণজ্যোতি গগৈয়ে ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে ভীমৰ বচন আউৰোৱাৰ আঁৰৰ ৰহস্য 126টাহে লাগে আপোনাকে কিয় চিন্তা কৰিছে আমাৰ সমষ্টিবিলাকত আৰু মিয়া বোলা কথাটোও বেয়া কথা এইটো আমি নিৰ্বাচন আয়োগক ক'ম তেওঁ সংবিধানৰ শপত লৈ পেলাই এনেকুৱা বেয়া বেয়া কথা কৈ থাকে এইবিলাক কৈ পেলাই কমিউনেল হেট্ৰেড বঢ়াবলৈ চেষ্টা নকৰিব যেতিয়া তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে সমষ্টি পুনৰ নিৰ্ধাৰণ তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিলে 50 বছৰ অসমৰ মানুহে চিন্তাৰ কাৰণ নাই এতিয়া কিয় এইটো ভীমৰ বচন বাৰে বাৰে আওৰাই যেতিয়াই নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে বিদেশীৰ সংকট দেখে আৰু সেইটোকে বিষয় হিচাপে লৈ তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খোজে আৰু ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰি মানুহৰ মাজত হিন্দু মুছলমানৰ বিভেদৰ বীজ সিঁচি তেওঁলোকে নিৰ্বাচন পাৰ হ'ব খোজে কংগ্ৰেছৰ সভালৈ পূৰ্বতকৈ বৃদ্ধি পোৱা ৰাইজৰ আগমন দেখি উৎসাহী গৌৰৱ গগৈ এপিচিচিৰ সভাপতিৰ দাবী ৰাইজে সুধিবলৈ আৰম্ভ কৰিছে হু ইজ হিমন্ত পাইছোঁ যে কম সময়ৰ ভিতৰত আমি প্ৰত্যেক ঠাইত আজি উজনি অসম হওক উত্তৰ অসম হওক কাৰ্বি আংলং হওক বা আমাৰ মধ্য অসম ৰঙিয়া ভিতৰতে হওক য'তে আমি জোনাল আমাৰ সন্মিলন নতুন বৰ অসম শীৰ্ষক সন্মিলন আমি পাতিছোঁ তাতে আমি সফলতা লাভ কৰিছোঁ যথেষ্ট মানুহ ওলাই আহিছে আৰু কৰ্মীখিনিক চাই আমাৰ মানুহৰ উৎসাহ চাই এতিয়া ৰাইজে এতিয়া তেওঁলোকৰ সাহস বৃদ্ধি পাইছে ৰাইজে এতিয়া নিজে ক'বলৈ আৰম্ভ কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা অথচ মুখ্যমন্ত্ৰী নাছুৰ বান্দা
কংগ্ৰেছ হাইকমাণ্ডে ৰাজ্যৰ সমাগত নিৰ্বাচনৰ জ্যেষ্ঠ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে CBIত ৰাজহুৱা গোচৰৰ প্ৰসংগ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে লগতে ক'লে কংগ্ৰেছৰ নেতা গণ্ডগোলীয়া মহাদেৱ এপৰ বিষয়ে মই ব্যক্তিগতভাৱে জানো ছত্তীশগড়ৰ ইলেকশ্যনত সি এটা ডাঙৰ ইছ্যু আছিলে এই যিখন চেক চিডিৰ কথা ওলাইছে তাৰ বিষয়ে মই ফাৰ্ষ্ট হেণ্ড বহুত নাজানো যিখিনি বাতৰি কাকতত পঢ়িছোঁ ইমানেই কিন্তু এটা কথা যে কংগ্ৰেছৰ সকলো লোকেই ক'বাত নহয় ক'বাত কিবা নহয় কিবা গণ্ডগোলীয়া কাম কৰি থোৱাই আছে গতিকে এইটোৰ ক্ষেত্ৰত মই বহুত আচৰিতো হোৱা নাই এতিয়া মিয়াক লৈ এনেদৰেই চলিছে ৰাজ্যৰ ৰাজনীতি মিয়া হৈ পৰিছে নিৰ্বাচনৰ অন্যতম ইছ্যু তাৰ পৰা কোন লাভান্বিত হ'ব সেয়া বিচাৰৰ ভাৰ আমি দৰ্শকলৈ এৰিলোঁ নিউজ ডেস্ক ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ